ব্লাউজটো কটাৰ পিছত আপোনালোক ফলচৰ কাপোৰটো 20 হ'লে ব্লাউজৰ কাপোৰটো এনেকৈ মোহাৰি ল'ব। মোহাৰি ল'লে মানে যিটো মাছ আছে মাছটো গুচি যায়, পিছত ব্লাউজৰ কাপোৰটো ভিতৰৰ আণ্ডাৰগ্ৰাউণ্ড কাপোৰটো স্কেন নাযায় আৰু তাৰপিছত সমান হৈ যাব। 40 কাপোৰ হ'লে ব্লাউজটো হৈ যায় 36 চাইজ ব্লাউজটো। ফলচৰ কাপোৰটো কথা কৈছোঁ মই মানে পাই থাকিলে হ'ল আৰু অলপ কমাই তাতে ইনা কাটিছিলোঁ আপোনালোকে সমানে পাই কিনে উল্টাকৈ মাৰি দিব লাগিব। দেখাত কম কিন্তু টান আছে মেহনত হয়। মেহনত যদি হয় মই আপোনাক কম কৰিলে শিকাওঁতে চিন্তা কৰিব নালাগে। সহজতে শিকাব পাৰিব। মানে স্ক্ৰীনটো নোহোৱাৰ কাৰণে আপোনালোকক কাটি মেলি চাগে দেখুৱাব পৰা নাই, সেইকাৰণে মোৰ বেয়া লাগি আছে। সেইটো আহি পাব আৰু দুই এদিনতে ষ্টেণ্ডটো আহি পাব। আপোনালোকক সম্পূৰ্ণ ফিটাৰ মাৰি ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰি যাব পাৰিম। আপোনালোকৰ কেমেৰা কৰোঁতে মানে কি ছাইডত কেমেৰাটো থ'ব লগা হয়, সেইকাৰণে আপোনালোকে তলত থওঁ যে সেইকাৰণে মানে এফালে দেখা নাপায় আৰু অলপ যি দেখে সেইখিনি আইডিয়া কৰি থ'ব আৰু যেতিয়া ষ্টেণ্ডটো আহিব ওপৰৰ পৰা যেতিয়া কেমেৰা কৰিব পাৰিম তেতিয়াহ'লে আপোনালোকে তেতিয়া ধুনীয়াকৈ বাহুদাকো বুজি পাব। গোটেইখিনি চাই যাবচোন। কাটি হৈ গৈছে। ব্লাউজৰ চিলাইটো বহুত ভাল পাওঁ, কাটিও ভাল পাওঁ, কিন্তু কি হ'ব নিব আহোঁতে অলপ হেমাহি কৰে যে এইবিলাক দেখিছেনে? মই যি চাইজৰ কাপোৰ এইবিলাক ব্লাউজ আপোনালোকে দেখিছে মই চিলাই ওলমাই থৈ দিছোঁ। এই ব্লাউজবিলাক অৰ্ডাৰী কাষ্টমাৰ নিব অহা নাই আৰু নিব আৰু চিলাই থাকোঁ নি থাকে তেনেকুৱা হৈছে যে সেইকাৰণে মোৰ দোকানত একেবাৰে বস্তু নাথাকিলেও বেয়া লাগে ন, সেইকাৰণে মোৰ দোকান ফোনটো কাৰ মই ৰিচিপ্ট দিওঁ, ৰিচিপ্টৰ মতে চাই দি দিওঁ। বহুত ব্লাউজ চিলাই দিছোঁ আৰু ব্লাউজ চিলোৱা পদ্ধতিবিলাক মই আপোনালোকক ধুনীয়াকৈ দেখুৱাম। আপোনালোকে মাত্ৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, নেক্সট ফ'ল' কৰি দিব, লাইক কমেণ্ট কৰি যাব। আপোনালোকে যদি মন্তব্য থাকে মোক জনাব, কেনেকৈ কি কাপোৰ কেনেকৈ কি কৰোঁ মন্তব্য কৰিবলৈ জনাব।